অসমৰ জলবায়ু ভেড়া পালনৰ বাবে উপযোগী নে? আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে নেকি ভেড়া পালনে? অসমত পালন কৰিব পৰা ভেড়াৰ উৎকৃষ্ট জাত কোনবোৰ? ব্যৱসায়িক ভিত্তিত পশুপালনৰ এক অন্যতম ক্ষেত্ৰ হ'ল ভেড়া পালন। ছাগলীৰ দৰে ভেড়া পালনৰো উপযুক্ত পৰিৱেশ অসমত আছে। সুস্বাদু ভেড়াৰ মাংসৰ চাহিদাও অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আনহাতে ভেড়াৰ নোমৰ পৰা উৎপাদন কৰা হয় উন্নত মানৰ ঊল। গতিকে আমাৰ পশুপালকসকলে ব্যৱসায়িক ভিত্তিত ভেড়া পালন কৰিলে ভেড়াৰ নোম বিক্ৰী কৰিও যথেষ্ট লাভৱান হোৱাৰ থল আছে। অৱশ্যে ইমান সম্ভাৱনা থকা স্বত্তেও অসমত ভেড়া পালনৰ লাভজনক দিশবোৰৰ বিষয়ে বৰ বিশেষ এটা প্ৰচাৰ হোৱা নাই। সেইকাৰণে হয়তো কৃষক তথা পশুপালকসকলে বহল ভিত্তিত ভেড়াৰ পাম স্থাপন কৰিবলৈ আগবাঢ়ি অহা নাই। ব্যৱসায়িক ভিত্তিত ছাগলীৰ পাম স্থাপন কৰি আমাৰ কিছুসংখ্যক নিবনুৱা যুৱক যুৱতী তথা আত্মসহায়ক গোট লাভৱান হোৱাৰ কথা জানিব পৰা গৈছে। সেইফালৰ পৰা চাবলৈ গ'লে ভেড়া পালনেৰেও অসমত আত্মসংস্থাপনৰ এটা নতুন পথ প্ৰশস্ত কৰিব বুলি নিশ্চিতভাৱে ক'ব পাৰি। অসমৰ পৰিৱেশৰ সৈতে খাপ খাই থলুৱা যেন হৈ পৰা জাতবোৰৰ উপৰিও জয়ছালমেৰী, নালী, চকলা, মালপুৰা আদি জাত ভেড়া ব্যৱসায়িক ভিত্তিত পালনৰ বাবে উপযোগী। অধিক তথ্যৰ বাবে অভিজ্ঞ পশুপালকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।